নমস্কাৰ পুনৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি বুজিবলৈ যাম নাউন প্ৰনাউন আৰু এডজেক্টিভ এই তিনিটা বস্তুনো কি হয় অতি সাধাৰণ টপিক ইংৰাজীৰ প্ৰথমে আমি বুজিবলৈ চেষ্টা কৰো নাউন মানেনো কি ইয়াত হয়তো তোমালোকে দেখা পাইছা যে যিকোনো বস্তুৰ নাম বুজোৱা পদেই হল নাউন আমি যিকোনো বস্তু এটা যেতিয়া আমি বুজাবলৈ চেষ্টা কৰো তেতিয়া তাক এটা নাম দিয়া হয় যেনেকৈ গুৱাহাটী এই ঠাইখন গুৱাহাটী নামৰ ঠাইখনক আমি গুৱাহাটী বুলি কওঁ আমাৰ দেশখনক কাউন্ট্ৰি বুলি কওঁ যেনেকৈ আমাৰ কোনোবা মানুহৰ নাম আছে আমাৰ মুখ্যমন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা এটা নাম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হল এটা নাম ঠিক তেনেদৰে প্ৰত্যেকটো যিকোনো বস্তু ঠাইৰ হওক কোনোবা এটা কোম্পানীৰ নাম নতুবা মানুহ এজনৰ নাম এডাল গছৰ নাম যিকোনো বস্তু আমি যেতিয়া নাম ব্যৱহাৰ কৰো বুজাবলৈ তেতিয়া সেই বস্তুটোকে ইংৰাজীত নাউন বুলি কোৱা হয় আমি কেইটামান উদাহৰণ চাও আমি যেনেদৰে ইয়াত দিস ইজ আ বয় এই বয় শব্দটো এটা লিংগ অৰ্থাৎ জেন্ডাৰৰ নাম বুজোৱা হৈছে মিল্টন ইজ আ গ্ৰেট পয়েট মিল্টন এজন মানুহৰ নাম বুজোৱা হৈছে শিলং ইজ আ বিউটিফুল প্লেচ যিখিনি মেঘালয়ৰ ৰাজধানী সেইখিনিক বুজাবলৈও এটা নাম আছে সেই নামটোক আমি কি বুলি জানো শিলং গতিকে শিলঙক এটা নাউন দিস ইজ আ পেন যিটো কলম আমি এটা লিখিবলৈ ব্যৱহাৰ কৰো তাকো এটা নাম দিয়া হৈছে সেইটো নামক আমি কি বুলি কওঁ পেন The Ganga is one of the biggest river in India. এই সেন্টেন্সটো দুটা নাউন আছে গংগা যেটো নদীটোৰ নাম দিয়া হৈছে গংগা যেটো নাউন আৰু the biggest river in India ৰিভাৰৰ এটা নাম যে আমি ব্যৱহাৰ কৰো যে কিছুমান প্ৰকৃতিৰ কিছুমান বস্তু যিবোৰক আমি কিবা প্ৰকাৰে আমি নামকৰণ কৰো যেনেকৈ গছডালক গছ বুলি কওঁ পাহাৰখনক পাহাৰ বুলি কওঁ নদীটোক নদী বুলি কওঁ ঠিক তেনেদৰে সেইটোক আমি নাম ব্যৱহাৰ কৰিছো আৰু ইংৰাজীত তাক ৰিভাৰ্ছ বুলি কয় এখন নদীক গতিকে নদীটোও এটা নাউন গতিকে আমি ইয়াকো আমি নাউন বুলি ক'ব পাৰো আৰু ডগছ বাৰ্কছ ইয়াত যেটো ডগছ ব্যৱহাৰ কৰা হৈছিল ডগছও এটা জন্তুৰ নাম জন্তু যিকোনো ধৰণৰ জন্তু হ'ব পাৰে হাতী হ'ব পাৰে খৰা হ'ব পাৰে বান্দৰ হ'ব পাৰে কুকুৰ হ'ব পাৰে কুকুৰৰ কথা কৈছে মেকুৰী হ'ব পাৰে কিন্তু আমি কাৰ নাম লৈছো কোনবিধ জন্তুৰ নাম লৈছো হেতু হল ডগছ গতিকে নামকৰণ ব্যৱহাৰ কৰা হৈছে গতিকে আমি সম্পূৰ্ণৰূপে ক'ব পাৰো যে যিকোনো বস্তু নাম বুজোৱা পদেই হল নাম আমি ইয়াত লিখোৱা আছে যে এই বাক্যবোৰত বয় মিল্টন শিলং পেন মিল গংগা ৰিভাৰ ডগ আদি কোনো এটা নিৰ্দিষ্ট বস্তু বা জাতি বা শ্ৰেণী বা উপাদানৰ নাম বুজোৱা হৈছে ইয়াকে নাউন বোলে আই হোপ ডেট আপোনালোকে বুজি পাইছে নাউন কি বস্তু এতিয়া আহিম আমি প্ৰনাউন অসমীয়াত সৰ্বনাম বুলি কোৱা হয় নাউনৰ সলনি ব্যৱহাৰ হোৱা পদ বা ৱৰ্ডক প্ৰনাউন বুলি কোৱা হয় ৰাম এজন ভাল ল'ৰা হি সদায় স্কুললৈ যায় ৰাম ইজ এ গুড বয় হি অলৱেজ গোজ টু স্কুল ইয়াত ৰামটো নাউন আমি গম পালো কিন্তু আমি যেতিয়া নেক্সট সেন্টেন্সটোত আমি ৰামৰ সলনি হি ব্যৱহাৰ কৰিছো তাৰ অৰ্থ হল হি অসমীয়াত হি বুলি কয় ৰামৰ কথাই বুজাইছো আমি হি যদিও ব্যৱহাৰ কৰিছো আমি ৰামৰ কথাই কৈছো ৰাম যদিও কৈছো ইংৰাজীত আমি হি শব্দটোৰে ৰামৰ কথাই কৈছো গতিকে আমি যেতিয়া চেঞ্জ কৰি দিলো ৰিপ্লেস কৰি দিলো ৰামক কি শব্দৰে হি শব্দৰে এই পদটো বা ৱৰ্ডটোকে প্ৰনাউন বুলি কোৱা হয় এতিয়া এনে ধৰণৰ কিছুমান এক্সাম্পল দিও আই ইউ হি সি ইট উই দে this that me him her it us myself yourself themselves ourselves who whom whose এই গোটেইবোৰ হল প্ৰনাউনৰ এক্সাম্পল মই কেইটামান সেন্টেন্সৰ এক্সাম্পল দিও বৰ্তমান I love to read book ইয়াত যেটো আইটো হল এটা প্ৰনাউন এটো মোৰ কথা কৈছে মই মোৰ নিজৰ নাম ব্যৱহাৰ নকৰি তাক ৰিপ্লেস কৰি আই বুলি ব্যৱহাৰ কৰিছো you are a good person
ইউ যেটো ইউ তোমাৰ নামটো ব্যৱহাৰ কৰিব পাৰিলো হয় কিন্তু মই নকৰি কি ব্যৱহাৰ কৰিছো ইউ ইউটো হল pronoun he plays football হিৰ জাগাত মই কাৰোবাৰ নাম ব্যৱহাৰ কৰিব পালো হয় ঠিক আছে মই মেছিৰ কথা কওঁ মেছি ফুটবল খেলে নিশ্চয়কৈ খেলে সবে জানে ৰনাল্ডোই ফুটবল খেলে গতিকে মই যদি ৰনাল্ডো কালি লগ পাও সম্মুখত থিয় হৈ থাকে আৰু কোনোবাজন ব্যক্তি চিনি নাপায় ৰনাল্ডোক মই তেতিয়া ক'ব পাৰো যে he plays football বুলি মই ক'ব পাৰো আৰু গতিকে ৰনাল্ডোক মই ৰনাল্ডোৰ নাম নলৈ যেতিয়া হি বুলি কলো এই হি শব্দটোৱে হৈ যাব pronoun she is my sister ইয়াত মোৰ সিস্টাৰৰ নাম নলৈ মই she বুলি কৈছো তাৰ অৰ্থ হল যে she এটা pronoun it is a beautiful flower মই ফ্লাৱাৰটোৰ নাম নললো হ'ব পাৰে লটাছ হ'ব পাৰে ৰজেছ হ'ব পাৰে কিন্তু মই ইট বুলি কলো ইট বুলি কোৱাৰ লগে লগে যেতিয়া মই ফ্লাৱাৰটোকে ৰেফাৰ কৰিছো কিন্তু মই তাৰ নামটো লোৱা নাই সেই নামটো ব্যৱহাৰ কৰাৰ হলনি মই অন্য এটা শব্দ কৈছো যেটো ইট বুলি জানিছো গতিকে ইয়াকো pronoun বুলি কোৱা হ'ব this is my favorite book এটা বুকখনৰ নাম লোৱা নাই মই এখন যিকোনো ধৰণৰ বুক হ'ব পাৰে গতিকে this শব্দটো ব্যৱহাৰ কৰিছো তাৰ অৰ্থ হল ই এটা pronoun আৰু কেইটামান এক্সাম্পল আছে that is my friend মই ফ্ৰেণ্ডৰ নাম লোৱা নাই that শব্দটো ব্যৱহাৰ কৰিছো those are old shoes মোৰ জতাজনৰ কি জতা মই নাম লোৱা নাই those শব্দটো ব্যৱহাৰ কৰিছো who is knocking the door কোনে দৰজাখন টুকুৰাই আছে who to হল pronoun what is your name তোমাৰ নাম কি এটো pronoun the girl who won the race in my cousin yet who to হল pronoun the boy whom I met is from Delhi whom hol pronoun the man whose car was stolen is here whose is pronoun they introduce themselves it themselves to hol pronoun be proud yourself yet yourself to hol pronoun I hope সকলোৱে বুজি পাইছে pronoun কি বস্তু মই পুনৰ এবাৰ কৈছো pronoun কি বস্তু যে যেতিয়া নাউনৰ হলনি ব্যৱহাৰ হোৱা পদ বা ৱৰ্ডক pronoun বুলি কয় এতিয়া হু adjective নেকি যি নাউন বা pronounৰ দুখ গুণ ৰং আকাৰ বৰণ অৱস্থা আদি বুজোৱা হয় তাকে adjective বুলি কয় বুজি পোৱা নাই আমি এক্সাম্পলৰে আহো apple is red এই red শব্দটো আমি কি বুজালো ৰং বুজালো নাই appleৰ she is a brilliant student brilliant to কি বুজালো আমি গুণ বুজালো he wore a blue shirt blue to আমি ৰং বুজালো the water is cold yet cold to আমি কি বুজাইছো গুণ বুজাইছো বা অৱস্থা বুজাইছো he is a tall boy a tall boy to আমি আকাৰ বুজাইছো I have some money এই some শব্দটো আমি অৱস্থা এটা বুজাইছো যে মোৰ তাত কিছু পইচা আছে I have 3 pencil এই পেন্সিলটো মই কি বুজাইছো অৱস্থান এটা বুজাইছো যে মোৰ তাতে 3টা পেন্সিল আছে এটা নিৰ্দিষ্ট শব্দ ব্যৱহাৰ কৰি কৈছো যে মোৰ তাতে 3টা পেন্সিল আছে গতিকে আশা কৰো সবে বুজি পালে পুনৰ এবাৰ কৈছো adjective কি বস্তু যি নাউন বা pronoun দোষ গুণ ৰং আকাৰ বৰণ অৱস্থা আদি বুজায় তাকে adjective বুলি কোৱা হয়